Welcome back. মই উপস্থিত হৈছোঁ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 14। এই লেসনটো এটা মোস্ট ইম্পৰ্টেণ্ট লেসন কাৰণ ইয়াত আছে এটা পয়েমটোৰ নাম হৈছে লেজাৰ। এই পয়েমটো লিখিছে উইলিয়াম হেনৰি ডেভিছ। এখেত এজন মোস্ট ফেমাছ পয়েট। চ' এই কবিতাটোৰ আজি আমি লাইন বাই লাইন মিনিং অসমীয়া ব্যাখ্যাৰ সৈতে আলোচনা কৰিম। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু এই কবিতাটোৰ যি কম্প্ৰিহেনশ্যন কুৱেশ্যন আছে এই গোটেই কুৱেশ্যনখিনি আমি আজি এটা এটাকৈ ভালদৰে বুজিম আৰু লিখিম। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। অ'কে, চ' এতিয়া ব'লা আমি পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেজাৰ শব্দটোৰ অৰ্থ হৈছে জিৰণি বা আজৰি সময়, হয়নে? এতিয়া আমি এই কবিতাটোৰ লাইন বাই লাইন অৰ্থ চাম। চোৱা, হোৱাট ইজ দিছ লাইফ ইফ ফুল অফ কেয়াৰ? যে এই জীৱনটোৰ অৰ্থ কিনো যদি দুশ্চিন্তা আৰু ব্যস্ততাৰে পৰিপূৰ্ণ হৈ থাকে। হোৱাট ইজ দিছ লাইফ ইফ? জীৱনটোৰ অৰ্থ কি যদিহে জীৱনটো আমাৰ কি হৈ থাকে? ব্যস্ততা আৰু দুশ্চিন্তাৰে ভৰপূৰ হৈ থাকে। কেয়াৰ শব্দটোৰ অৰ্থ এইটোৱে বুজাই আছে ব্যস্ততা আৰু দুশ্চিন্তা ভৰি থকা বুজাই আছে। অ'কে, উই হেভ ন' টাইম টু ষ্টেণ্ড এণ্ড ষ্টেয়াৰ। যদি আমাৰ অলপ ৰৈ চাবলৈ থিয় হৈ চাবলৈ সময় নাই তেতিয়াহ'লে এই জীৱনটোৰ অৰ্থ কিনো এইটো কৈ আছে। No time to stand beneath the boughs and stare as long as sheep or cows. Boughs মানে হৈছে মেইন ব্ৰাঞ্চেছ অফ ট্ৰী, তাৰমানে গছৰ ডাল পাত। অ'কে, ডালবোৰ। তাৰপিছত sheep মানে ভেড়া, cows মানে হৈছে গাই গৰু। No time to stand beneath the boughs এইটোৱে কৈ আছে যে যদি আমাৰ গছৰ ডাল পাতৰ তলত ৰৈ অলপ সময় জিৰণি লোৱাৰ সময় নাই। No time to stand beneath the boughs গছৰ ডাল পাতৰ তলত অলপ ৰ'বলৈ আমাৰ সময় নাই। And stare as long as sheep or cows যে আৰু ভেড়া আৰু গাই গৰুবোৰৰ দৰে নিশ্চিন্তভাৱে অলপ ৰ'বলৈও আমাৰ সময় নাই কাৰণ গৰু আৰু ভেড়াবিলাক অলপ টেনশ্যন ফ্ৰী। 3 নম্বৰ ষ্টেঞ্জাত চোৱা কি কৈছে। No time to see when woods we pass where squirrels hide their nuts in grass। কৈ আছে যেতিয়া আমি জংগল পাৰ হৈ যাওঁ, when woods we pass যেতিয়া আমি জংগল পাৰ হৈ যাওঁ, no time to see সেই জংগলৰ যি প্ৰাকৃতিক দৃশ্য সেই দৃশ্যটো আমাৰ চাবলৈ সময় নাই। where squirrels hide their nuts and in grass য'ত কাঠবিড়ালীবোৰ, squirrels মানে কাঠবিড়ালী। অ'কে, তো কাঠবিড়ালীবোৰে তেওঁলোকৰ যি নাটছ আছে খাদ্য বাদাম, এই বাদামবিলাক ঘাঁহনিৰ মাজত লুকাই ক'ত লুকাই সেইটো চাবলৈ আমাৰ সময় নাই। তো কি বুজাই আছে? কাৰণ জংঘলত এটা দৃশ্যৰ উদাহৰণ দি আছে, আমাক প্ৰাকৃতিক সৌন্দৰ্যতাৰ বিষয়ে অলপ বৰ্ণনা দি আছে য'ত জংঘলৰ কথা উল্লেখ কৰিছে আৰু লগতে স্কুৱাৰেলছৰ কথা উল্লেখ কৰিছে, এনিমেলছৰ কথা। অ'কে, নেক্সট 4 নম্বৰ ষ্টেঞ্জাৰ চোৱা। No time to see in broad daylight streams full of stars like skies at night। কৈ আছে উজ্জ্বল দিনৰ পোহৰত ইন ব্ৰড ডে লাইট উজ্জ্বল দিনৰ পোহৰত সেই দিনৰ পোহৰত চাবলৈও সময় নাই। কি কৈ আছে? দিনৰ উজ্জ্বল পোহৰত চব দেখা পোৱা যায় তেতিয়াও আমাৰ চাবলৈ সময় নাই। ষ্ট্ৰীমছ ফুল অফ ষ্টাৰ্ছ নিজৰাবোৰ, ঝৰ্ণাবোৰ কিহৰ দৰে কৈ আছে? ষ্ট্ৰীমছ ফুল অফ ষ্টাৰ্ছ তাৰমানে তৰাৰে পৰিপূৰ্ণ বুলি কৈ আছে যে ঝৰ্ণাবোৰ তৰাৰে পৰিপূৰ্ণ লাইক স্কাইজ এট নাইট যেন নিশাৰ আকাশ সেইটোৰ লগত তুলনা কৰিছে। 5 নম্বৰ ষ্টেঞ্জাৰটো চোৱা। No time to turn at beauty's glance and watch her feet how they can dance। যে সৌন্দৰ্যতাৰ দৃষ্টিত উভতি চাবলৈও সময় নাই। টাৰ্ণ মানে উভতি চোৱা বুজাই আছে, বিউটিজ গ্লেন্স মানে দৃষ্টি। অ'কে, যে সৌন্দৰ্যতাৰ দৃষ্টিত উভতি চাবলৈও সময় নাই। আৰু watch her feet how they can dance আৰু সৌন্দৰ্যতাৰ চলাফুৰা নৃত্যৰ দৰে কেনেকৈ হয় সেইটো চাবলৈও সময় নাই। সৌন্দৰ্যতাৰ চলাফুৰা watch her feet এই হাৰটোক কি বুজাই আছে? কাৰণ বিউটি সদায় স্ত্ৰীলিংগ হয়, সৌন্দৰ্য সেইকাৰণে ইয়াত হাৰটোৰে সৌন্দৰ্যতাক বুজাই আছে, স্ত্ৰীলিংগক বুজাই আছে। অ'কে, watch her feet তাৰমানে ভৰিৰে চলাফুৰা কৰাৰ যি সৌন্দৰ্য সেইটোৱে কৈ আছে যে সৌন্দৰ্যতাৰ চলাফুৰা how they can dance
তেওঁলোকৰ চলাফুৰা কেনেকৈ নৃত্যৰ দৰে হয় যে সৌন্দৰ্যতাৰ চলাফুৰা কেনেকৈ নৃত্যৰ দৰে হয় সেইটো চাবলৈ সময় নাই বুলি কৈ আছে মাই ডিয়াৰ ষ্টুডেণ্টছ মই ভাবোঁ তোমালোকে এই 5টা ষ্টেঞ্জা ধুনীয়াকৈ বুজি পাইছা যদি কিবা ডাউট আছে কমেণ্ট কৰি জনাবা কাৰণ এই কবিতাটো এটা ডিপফুল কবিতা আমি ভালদৰে বুজি ল'ব লাগিব অ'কে এই 4টা ৱৰ্ড যে ইয়াত দেখিছোঁ তোমালোকে ৱৰ্ড টু ৱৰ্ড ইংলিছ টু ইংলিছ ভালকৈ শিকি ল'বা কাৰণ এই কুৱেশ্যন মিনিংবিলাক তোমালোকক MCQ আকাৰে সুধিব অ'কে চ' এতিয়া আমি লাষ্ট 2টা ষ্টেঞ্জা আছে সেইকেইটা পঢ়ি লওঁ মাই ডিয়াৰ ষ্টুডেণ্টছ ষ্টেঞ্জা নম্বৰ 6 No time to wait till her mouth can ইয়াত চোৱা আকৌ হাৰ আহিছে হাৰ মানে কাক বুজাই আছে অলপ আগত কৈছিলোঁ বিউটিক বুজাই আছে সৌন্দৰ্যতাক বুজাই আছে যে সৌন্দৰ্যতাৰ মুখে কথা কোৱালৈ অপেক্ষা কৰিবলৈও সময় নাই সেইটোৱে কৈ আছে no time to wait till her mouth can যে সৌন্দৰ্যতাৰ মুখে কথা কোৱালৈ অপেক্ষা কৰিবলৈও আমাৰ সময় নাই wait till মানে সেই সময়টোলৈকে অপেক্ষা কৰিবলৈ আমাৰ সময় নাই okay and reach that smile her eyes began হাৰ মানে আকৌ আহিছে যে সেই সৌন্দৰ্যতাৰ চকুৰে আৰম্ভ কৰা হাঁহিটো মুখলৈ শেষ হোৱালৈকে বুজি পাইছানে কি কৈ আছে and reach that smile her eyes began চকুৰে মানে সেই সৌন্দৰ্যতাৰ চকুৰে আৰম্ভ কৰা হাঁহিটো মুখলৈ আহি পোৱালৈ বা মুখলৈ আহি শেষ হোৱালৈকে আমাৰ ৰ'বলৈ সময় নাই অপেক্ষা কৰিবলৈ আমাৰ সময় নাই মাই ডিয়াৰ ষ্টুডেণ্টছ বহুত ধুনীয়া এটা কবিতা অ'কে তাৰপিছত একদম লাষ্ট ষ্টেঞ্জা চোৱা 7 নম্বৰ ষ্টেঞ্জা এ poor life this if full of care কৈ আছে যে এনে দুশ্চিন্তাৰে ব্যস্ততাৰে পৰিপূৰ্ণ হৈ থকা জীৱনটো হৈছে এটা দৰিদ্ৰ জীৱন এ poor life this if যে কৈ আছে এনে দুশ্চিন্তাৰে ভৰা বা ব্যস্ততাৰে ভৰা জীৱনটো হৈছে এটা কিহৰ জীৱন এটা দৰিদ্ৰতাৰ জীৱন we have no time to stand and stare কি কৈ আছে আমাৰ অলপ ৰৈ যদি আমাৰ কি নাই যদি আমাৰ অলপ ৰবলৈ আৰু চাবলৈ সময় নাই অলপ ৰবলৈ আৰু চাবলৈ সময়ে নাই তেতিয়াহ'লে এই জীৱনটো কিহৰ লগত তুলনা কৰিছে এটা দৰিদ্ৰতাৰ জীৱনৰ লগত তুলনা কৰিছে মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি হৈছে এই কবিতাটোৰ লাইন বাই লাইন স্পেলিং লাইন বাই লাইন মিনিং অসমীয়া ভাঙনি চ' তোমালোকে মই ভাবোঁ বুজি পাইছা যদি কিবা প্ৰব্লেম আছে কমেণ্ট কৰি জনাবা অ'কে আৰু এই ভিডিঅ'টো তোমালোকে তোমালোকৰ ফ্ৰেণ্ড চাৰ্কললৈ চবেই শ্বেয়াৰ কৰি দিবা যিসকলে নতুন চাই আছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ' পৰৱৰ্তী সময়ত চোৱাৰ কাৰণে অ'কে এই কবিতাটোৰ কম্প্ৰিহেনশ্যনত থকা যি প্ৰশ্ন আছে এই প্ৰশ্নকেইটা আমি এতিয়া আলোচনা কৰিম চ' তোমালোকে প্ৰশ্নকেইটা ভালদৰে বুজি লোৱা আৰু কপি কৰি লোৱা অ'কে কম্প্ৰিহেনশ্যনত কি লিখা আছে চোৱা এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ তলত উল্লেখ কৰা বাক্যবিলাকৰ সম্পূৰ্ণ উত্তৰ দিয়া এইটো হৈছে অৰ্থ প্ৰথম প্ৰশ্নটো চোৱা কি কৈছে হু আৰ উই ইন দ্য পয়েম তাৰমানে উই শব্দটোৰে এই কবিতাটোত কাক বুজাই আছে বুজি পাইছা নাই চোৱা উই ৰেফাৰ্ছ টু হিউমেন বিংছ উই শব্দটোৰে এই কবিতাটোত মানৱ জাতিটোক উল্লেখ কৰা হৈছে ৰেফাৰ্ছ উল্লেখ কৰা হৈছে হু আৰ বিজি উইথ ৱৰ্ল্ডলি ৱৰ্ক হ'ব ইয়াত ৱৰ্ল্ডলি ৱৰ্কছ WORKS ৱৰ্ল্ডলি ৱৰ্কছ মানে এই পৃথিৱীৰ যিবিলাক কাম কাজ আছে এই কাম কাজবিলাকত ব্যস্ত হৈ আছে আৰু অৰিছ আছে কি আছে এণ্ড অৰিছ তাৰমানে পৃথিৱীৰ যি চিন্তা এই চিন্তাত ব্যস্ত হৈ আছে এই মানৱ জাতিটোক বুজাইছে উই শব্দটোৰে অ'কে কুৱেশ্যন নম্বৰ 20 চোৱা হাউ ডু দ্য ষ্ট্ৰীমছ লুক ইন ব্ৰড ডে লাইট উজ্জ্বল দিনৰ পোহৰত ঝৰ্ণা ষ্ট্ৰীমছ মানে কি ঝৰ্ণা এই ঝৰ্ণাবিলাকক কেনেকুৱা দেখা যায় বুলি কৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ এই তিনিটাৰ পৰা যিকোনো এটা প্ৰশ্ন তোমালোকক সুধিব সেইকাৰণে ভালদৰে বুজি লোৱা এনচাৰটো হৈছে ইন ব্ৰড ডে লাইট উজ্জ্বল দিনৰ পোহৰত দ্য ষ্ট্ৰীমছ লুক লাইক দে আৰ ফুল অফ ষ্টাৰ্ছ সেই ঝৰ্ণাবোৰ দ্য ষ্ট্ৰীমছ ঝৰ্ণাবোৰক কেনেকুৱা দেখা যায় লুক লাইক দে আৰ ফুল অফ ষ্টাৰ্ছ তাৰমানে যেন তৰাৰে পৰিপূৰ্ণ বা তৰাৰে ভৰি থকা এটা আকাশ তেনেকুৱা দেখা যায় চিমিলাৰ টু দ্য স্কাই এট নাইট তাৰমানে নিশাৰ সেই আকাশৰ দৰে একেই দেখা যায়
বুলি কৈ আছে সেই ঝৰ্ণাবিলাকক ওকে কেতিয়া সেই দিনৰ পোহৰত কোৱেশ্চন নম্বৰ 6 হোৱা হোৱাট ডাজ লেজাৰ মিন ইন দ্য পয়েম এই কবিতাটোত লেজাৰ শব্দৰ অৰ্থটো কি এইটো আমাক সুধিছে লেজাৰ means free time to stand watch and enjoy the beauty of nature লেজাৰ শব্দটোৰ অৰ্থ হৈছে আজৰি সময় free time to stand অলপ ৰবলৈ জিৰণি ল'বলৈ watch কোনো বস্তু এই প্ৰাকৃতিক সৌন্দৰ্য চোৱাৰ কাৰণে and enjoy the beauty of nature আৰু এই প্ৰাকৃতিক সৌন্দৰ্যতাটোক উপভোগ কৰিবলৈ সেইটো হৈছে আমাৰ লেজাৰৰ মিনিং হৈছে ফ্ৰী টাইম ওকে সো এই তিনটা প্ৰশ্ন মই ভাবো তোমালোকে ধুনিয়াকে বুজি পাইছা কোৱেশ্চন নম্বৰ 2 চোৱা গিভ ব্ৰিফ এনসাৰ্স টু দা ফলোইং কোৱেশ্চনস তলত উল্লেখ কৰা প্ৰশ্নবিলাকৰ সমূহ উত্তৰ দিয়া ব্ৰিফ এনসাৰ্স আমাক দিব দিছে এ নম্বৰ প্ৰশ্নটো চোৱা when and where can we see the squirrels hiding their nuts কেতিয়া আৰু ক'ত কাঠ বিড়ালীবোৰে তেওঁলোকৰ নাটছবোৰ মানে বাদামবোৰ লুকাই ৰাখি থোৱা দেখা পোৱা যায় এইটো হৈছে প্ৰশ্ন সো এনসাৰটো চোৱা we can see squirrels hiding their nuts when we pass through the woods in the grass যে যেতিয়া আমি জংগলৰ কাষেৰে পাৰ হৈ যাওঁ তেতিয়া আমি কাঠ বিড়ালীবোৰক লুকাই থকা দেখা পাওঁ তেওঁলোকৰ বাদামবোৰ সেই ঘাঁহনিৰ মাজত ইন দ্য গ্ৰাছ ক'ত দেখা পাওঁ ঘাঁহনিৰ মাজত ওকে কোৱেশ্চন নম্বৰ 6 হোৱা why according to the poet is our life poor কবিৰ মতে according to the poet কবিৰ মতে কিয় আমাৰ জীৱনটো দৰিদ্ৰ জীৱন বুলি কৈছে সো এনসাৰটো হৈছে our life is poor because we have no time to enjoy nature and beauty due to our busy life আমাৰ জীৱনটো our life is poor আমাৰ জীৱনটো দৰিদ্ৰ জীৱন because কাৰণ we have no time to enjoy nature প্ৰকৃতিৰ যি সৌন্দৰ্য এই সৌন্দৰ্যতাটো উপভোগ কৰিবলৈ আমাৰ হাতত সময় নাই and beauty due to our busy life আমাৰ ব্যস্ততা জীৱনৰ কাৰণে আমাৰ এই পৃথিৱীৰ যি সৌন্দৰ্য প্ৰকৃতিৰ যি সৌন্দৰ্য এইটো উপভোগ কৰিবলৈ আমাৰ সময় নাই সেই কাৰণে কৈছে এনে জীৱন এটা অতি দৰিদ্ৰ জীৱন এনে জীৱন কি জীৱন এটা অতি দৰিদ্ৰ জীৱন My dear students, এই তিনটা প্ৰশ্নৰ পৰা যিকোনো এটা আহিব আৰু 2 মাৰ্কছৰ কাৰণে আহিব সো তিনিটা প্ৰশ্ন বহুত ইম্পৰ্টেন্ট ওকে কোৱেশ্চন নম্বৰ 3 চোৱা find the words from the poem that rainy with the following তলত উল্লেখ কৰা এই ওয়ার্ড বিলাকৰ rainy word বিচাৰি উলিয়াব দিছে rainy মানে হৈছে সেই শব্দটোৰ শেষৰ যি লেটাৰ আছে এই লেটাৰ বা এই শব্দটোৰ যি সাউন্ড আছে এই সাউন্ডৰ লগত শেষৰ সাউন্ডৰ লগত মিলিব লাগিব হেতু কোৱা হয় ৰেমি ওয়ার্ড সো এই কেটা ওয়ার্ড ইয়া দিয়া আছে কিতাবৰ পৰা কবিতাটোৰ পৰা এই ওয়ার্ড কেটাৰ আমি ৰেমি ওয়ার্ড এফালে লিখি দিছো সোৱা কেয়াৰ মানে ষ্টেয়াৰ সো আখৰ আৰু সাউন্ড দুইটা মিল আছে কেয়াৰ ষ্টেয়াৰ গ্ল্যান্স ড্যান্স can begin pass grass boss cause daylight night okay এইখিনি হৈছে এই কবিতাটোৰ কম্প্ৰিহেনশনত দিয়া প্ৰশ্ন আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ মই তোমালোকক ধুনিয়াকে লিখি দিলো লগতে বুজাই দিলো যদি ভিডিওটো তোমালোকৰ ভাল লাগি থাকে তেতিয়ালে সকলোৱে ভিডিওটো লাইক কৰি দিয়া আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কললৈ ভিডিওটো শেয়াৰ কৰি দিয়া ওকে যিসকলে নতুন চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখা এনেকুৱা ধৰণৰ ভিডিও পৰৱৰ্তী সময়ত চোৱাৰ কাৰণে ওকে সো প্ৰেছ the bell icon for more educational videos. Keep learning, stay confident. Thank you. Bye bye.